৯৬,০০০ চাকৰি পালে আৰু চাকৰি পোৱাটোতকৈ ডাঙৰ কথা চাকৰি বাকৰি নামত থকা দালালি বজাৰখন সকলো সময়ৰ কাৰণে শেষ হৈ গ'ল। ৯৬,০০০ চাকৰি পালে ৪,০০০ চাকৰি দিলে মোৰ দায়িত্ব শেষ হয়, কিন্তু মোৰ দায়িত্ব শেষ হলেতো নহব। যুৱক যুৱতীসকলৰ আশা আকাংক্ষাওতো আমি সাকাৰ কৰিব লাগিব। সেইকাৰণে ১ লাখ চাকৰি দিয়াৰ পিছত আমি আৰু ৩৫,০০০ চাকৰিৰ আবেদন আজি মুকলি কৰি দিলো। কাৰণ আমি অসমৰ যুৱক যুৱতীৰ মাজত এটা আস্থা আৰু বিশ্বাসৰ নতুন পৰিৱেশ নিৰ্মাণ কৰিব খুজিছো। আমি যেতিয়া অৰুণোদয় আঁচনিৰ কথা কৈছিলো তেতিয়া বিৰোধী পক্ষই কৈছিলে যে ইলেকশ্যনৰ আগত এইটো ভোটৰ কাৰণে টোপ দিছে। আমি সংকীৰ্ণ ৰাজনীতি নকৰো। ইলেকশ্যনৰ আগত অৰুণোদয় আছিল ৮০০ টকা, ইলেকশ্যনৰ পিছত অৰুণোদয় হ'ল ১২৫০ টকা। ইলেকশ্যনৰ সময়ত অৰুণোদয় পাইছিল ১৮ লাখ মহিলাই, আজি অৰুণোদয় পায় ২৮ লাখ মহিলাই। সৰুকৈ ৰোৱা গছ পুলি এটা আজি বটবৃক্ষত পৰিণত হ'ল। এতিয়া মোৰ মনত ইচ্ছা যে অৰুণোদয় যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোকে আমি যদি অৰুণোদয় দি দিওঁ পোৱা আৰু নোপোৱাৰ সমস্যা নাথাকিব। এইবাৰ আপোনালোকে